মুখ্যমন্ত্ৰী সন্দৰ্ভত বদৰুদ্দিন আজমলৰ মন্তব্যৰ প্ৰতিক্ৰিয়া। বদৰুদ্দিন আজমলক মেৰুদণ্ডহীন আখ্যা দিছে শিলাদিত্যদেৱে। লংকাৰ কাকিত আজমলক তুলাধনা দিলে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। আজমলে মুখ্যমন্ত্ৰীৰ কামিহাৰ ভাঙিম বুলি মন্তব্য প্ৰদান কৰিছিল। হোজাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী শিলাদিত্যদেৱে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। মই আজমল সাহেবৰ বিষয়ে কমেন্ট নকৰো কাৰণ যিসকলৰ মেৰুদণ্ড নাই আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ মেৰুদণ্ডটো অলৰেডি ভাঙিয়ে দিলে। যি ব্যক্তিৰ মেৰুদণ্ড নাই আপুনি এটা মোক কথা কওকচোন, আজমল সাহেবক দেখিলে তেওঁৰ শৰীৰত খালি মাংসটোহে দেখা পায়, হাড়দি দেখা পায় নেকি? মেৰুদণ্ড আছে বুলি মই নাভাবো। সেইকাৰণে যিবিলাক মানুহৰ মেৰুদণ্ড নাই তেওঁৰ বিষয়ে আমি কি মন্তব্য কৰিম। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি খালি অসমৰ মুখ্যমন্ত্ৰী নহয়, গোটেই ভাৰতবৰ্ষৰ ৰাইজে তেওঁৰ পিনে চাই আছে। এইটো আমাৰ কাৰণে গৌৰৱৰ কথা যে এজন অসমীয়া মানুহ গোটেই ভাৰতবৰ্ষৰ মানুহে বিচাৰি আছে। এইটো এটা আমাৰ কাৰণে ব্যতিক্ৰমী, সেইকাৰণে আমাৰ গৌৰৱৰ কথা। মুখ্যমন্ত্ৰী সন্দৰ্ভত বদৰুদ্দিন আজমলৰ মন্তব্যৰ প্ৰতিক্ৰিয়া। বদৰুদ্দিন আজমলক মেৰুদণ্ডহীন আখ্যা দিছে শিলাদিত্যদেৱে। লংকাৰ কাকিত আজমলক তুলাধনা দিলে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। আজমলে মুখ্যমন্ত্ৰীৰ কামিহাৰ ভাঙিম বুলি মন্তব্য প্ৰদান কৰিছিল। হোজাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী শিলাদিত্যদেৱে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। মই আজমল সাহেবৰ বিষয়ে কমেন্ট নকৰো কাৰণ যিসকলৰ মেৰুদণ্ড নাই আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ মেৰুদণ্ডটো অলৰেডি ভাঙিয়ে দিলে। যি ব্যক্তিৰ মেৰুদণ্ড নাই আপুনি এটা মোক কথা কওকচোন, আজমল সাহেবক দেখিলে তেওঁৰ শৰীৰত খালি মাংসটোহে দেখা পায়, হাড়দি দেখা পায় নেকি? মেৰুদণ্ড আছে বুলি মই নাভাবো। সেইকাৰণে যিবিলাক মানুহৰ মেৰুদণ্ড নাই তেওঁৰ বিষয়ে আমি কি মন্তব্য কৰিম। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি খালি অসমৰ মুখ্যমন্ত্ৰী নহয়, গোটেই ভাৰতবৰ্ষৰ ৰাইজে তেওঁৰ পিনে চাই আছে। এইটো আমাৰ কাৰণে গৌৰৱৰ কথা যে এজন অসমীয়া মানুহ গোটেই ভাৰতবৰ্ষৰ মানুহে বিচাৰি আছে। এইটো এটা আমাৰ কাৰণে ব্যতিক্ৰমী, সেইকাৰণে আমাৰ গৌৰৱৰ কথা। মুখ্যমন্ত্ৰী সন্দৰ্ভত বদৰুদ্দিন আজমলৰ মন্তব্যৰ প্ৰতিক্ৰিয়া। বদৰুদ্দিন আজমলক মেৰুদণ্ডহীন আখ্যা দিছে শিলাদিত্যদেৱে। লংকাৰ কাকিত আজমলক তুলাধনা দিলে বিজেপি প্ৰাৰ্থীগৰাকীয়ে। আজমলে মুখ্যমন্ত্ৰীৰ কামিহাৰ ভাঙিম বুলি মন্তব্য প্ৰদান কৰিছিল। হোজাই সমষ্টিৰ বিজেপি প্ৰাৰ্থী শিলাদিত্যদেৱে তীব্ৰতৰ কৰি তুলিছে নিৰ্বাচনী প্ৰচাৰ। মই আজমল সাহেবৰ বিষয়ে কমেন্ট নকৰো কাৰণ যিসকলৰ মেৰুদণ্ড নাই আৰু আমাৰ ডক্টৰ হিমন্ত বিশ্ব শৰ্মা তেওঁলোকৰ মেৰুদণ্ডটো অলৰেডি ভাঙিয়ে দিলে। যি ব্যক্তিৰ মেৰুদণ্ড নাই আপুনি এটা মোক কথা কওকচোন, আজমল সাহেবক দেখিলে তেওঁৰ শৰীৰত খালি মাংসটোহে দেখা পায়, হাড়দি দেখা পায় নেকি? মেৰুদণ্ড আছে বুলি মই নাভাবো। সেইকাৰণে যিবিলাক মানুহৰ মেৰুদণ্ড নাই তেওঁৰ বিষয়ে আমি কি মন্তব্য কৰিম। আৰু ডক্টৰ হিমন্ত বিশ্ব শৰ্মা আজি খালি অসমৰ মুখ্যমন্ত্ৰী নহয়, গোটেই ভাৰতবৰ্ষৰ ৰাইজে তেওঁৰ পিনে চাই আছে। এইটো আমাৰ কাৰণে গৌৰৱৰ কথা যে এজন অসমীয়া মানুহ গোটেই ভাৰতবৰ্ষৰ মানুহে বিচাৰি আছে। এইটো এটা আমাৰ কাৰণে ব্যতিক্ৰমী, সেইকাৰণে আমাৰ গৌৰৱৰ কথা।